সকলোকে নমস্কাৰ। আজি আমি আপোনালোকৰ মাজত এটি নতুন বিষয় লৈ আহিছো। সেয়া হ'ল হিপ কম্পোষ্ট। দুগৰাকী বাইদেউ আহিছে, ইতিমধ্যে হিপ কম্পোষ্ট কেনেকৈ বনায় সেই সম্পৰ্কত তেওঁলোকে শিকিবলৈ আহিছে। আমাৰ হিপ কম্পোষ্টত আমি খেতি কেনেকৈ কৰিব পাৰোঁ বা হিপ কম্পোষ্ট কেনেকৈ প্ৰস্তুত কৰে তাৰ সম্পৰ্কত পোনপ্ৰথমে কি সামগ্ৰীৰ প্ৰয়োজন হ'ব সেই সম্পৰ্কে আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ। প্ৰথম পৰ্যায়ত হ'লে হিপ কম্পোষ্টৰ কাৰণে এইখিনি আমাৰ শুকান মাৰি যিখিনি বাৰীত আমাৰ অধিনায়িকা পৰি থাকে এইখিনি ল'লোঁ। এইখিনি হ'ল গোবৰ মিশ্ৰণ লিকুইড, আৰু এয়া হ'ল বৰগছৰ তলৰ মাটি, এয়া হ'ল কেঁচা পাত, আৰু এয়া হ'ল শুকান পাত, আৰু জোখৰ কাৰণে হ'ল এইটো তেল। ব'লক আমি এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। আচলতে আমাৰ 150 ঘৰ মানুহ মই টাৰ্গেট কৰি লৈছোঁ পোনপ্ৰথমে, পাছত লাহে লাহে বহলাই যাম। প্ৰতিঘৰ মানুহতে জৈৱিক প্ৰক্ৰিয়াৰে আমাৰ গোটেইকেইটা পদ্ধতি শিকাবলৈ চেষ্টা কৰিম। আমি এডোখৰ সমান ঠাই ল'লোঁ। ইয়াতে এতিয়া আমাৰ হিপ কম্পোষ্টৰ জোখটো লৈ লৈছোঁ। আমি এটা কম্পোষ্ট 3 ফুট 3 ইঞ্চিকৈ বনাম। ইয়াত জোখটো দি দিয়ক। ইয়াত দীঘা আৰু পথালি আমাৰ 3 ফুট 3 ইঞ্চি। এইফালে দি দিয়ক। ঠাইখিনি আমি জুখি লৈছোঁ। ইয়াতে কি হয় 3 ফুট 3 ইঞ্চিকৈ আমি ভেটিৰ জোখখিনি লৈ লৈছোঁ। তাৰপাছত আমি কি হয় ইয়াতে যিখিনি শুকান মাৰি আছে তলত আমি 2 ইঞ্চি দিম। ইয়াতে জুখি ল'ম 2 ইঞ্চি শুকান মাৰি। ইতিমধ্যে আমি জোখ দিয়াৰ পাছত এয়া শুকান মাৰিখিনি ভাঙি লৈ পেলাই 2 ইঞ্চি আমি এটা লেয়াৰ বনাই ল'লোঁ। ইয়াৰ মাজত এতিয়া আমি অলপ এই গোবৰ মিশ্ৰণ যিটো লিকুইড আছে সেই লিকুইডটো এতিয়া আমি অলপকৈ ছটিয়াই দিছোঁ। দ্বিতীয়তে এতিয়া আমি এইখিনি কেঁচা পাত এইখিনি আমি এতিয়া আকৌ 2 ইঞ্চি লেয়াৰ দিলোঁ। দিয়াৰ পাছত আমি আকৌ যিখিনি গোবৰ মিশ্ৰণ যিটো লিকুইড আছে সেইখিনি আমি আকৌ ছটিয়াই দিলোঁ পুনৰবাৰ। ইয়াৰ পাছত আমি কি হয় 2 ইঞ্চি আকৌ শুকান পাতৰ আমি লেয়াৰ এটা দিলোঁ। দিয়াৰ পাছত আমি মাজে মাজে কি হয় যেতিয়া আমি নতুন এটা লেয়াৰ দি যাম তেতিয়াই আমি এই লিকুইডখিনি ছটিয়াই যাম। পুনৰ আমাৰ 2 ইঞ্চি আকৌ কেঁচা পাতৰ লেয়াৰ দিলোঁ। তাৰ মাজত আমি আকৌ মিশ্ৰণখিনি ছটিয়াই ইয়াৰ পাছত আৰু এটা আমি শুকান পাতৰ লেয়াৰ দিম। আমি এয়া শুকান পাতৰ শেষৰটি লেয়াৰ দিলোঁ। দিয়াৰ পাছত আমি আকৌ লিকুইডখিনি ছটিয়ালোঁ। ছটিয়াৰ পাছত এতিয়া আমাৰ কি হয় বৰগছৰ তলৰ মাটিয়ে এইখিনি আমি সম্পূৰ্ণকৈ ঢাকি দিম। এই হিপ কম্পোষ্টটিত তলৰ 2 ইঞ্চি শুকান মাৰিৰ পাছত 2 ইঞ্চি কেঁচা পাত, তাৰ ওপৰত 2 ইঞ্চি শুকান পাত, আকৌ 2 ইঞ্চি কেঁচা পাত, আৰু একেবাৰে ওপৰৰ লেয়াৰত 2 ইঞ্চি শুকান পাত, মুঠতে গছপাতৰ আমি 4টা লেয়াৰ ইয়াত ব্যৱহাৰ কৰিছোঁ। ইতিমধ্যে আমি শেষত এয়া সকলোৱে দেখা পাইছে এই যিখিনি আমাৰ এই ভেটিটো বনোৱা হৈছে হিপ কম্পোষ্ট, এইটো আমি সম্পূৰ্ণকৈ কি হয় এয়া মচি পেলাই অকণো ফাঁক নোখোৱাকৈ এয়া আমি মচি পেলালোঁ। এতিয়া আমি কিছু সময়ৰ পাছত ধৰি লওক এই ভেটিটোৰ মাজতে এনেকৈ ফাট মেলা দেখিবলৈ পাম। সেইখিনি আকৌ পুনৰবাৰ আমি যিকণ ফাট মেলে সেইখন আমি সম্পূৰ্ণকৈ লেপি দিব লাগিব। আচলতে এনেকুৱাকৈ ভেটি কৰি আমি ধৰি লওক বিভিন্ন খেতি এনেধৰণৰ লগাব পাৰোঁ। এই লাও, কোমোৰা, জিকাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকবিধ খেতিয়ে ইয়াত আমাৰ লগাব পৰা যায়। যদি আপোনালোকে মোৰ এই চেনেলটিত থকা ভিডিঅ'খিনি চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ, যাতে আপোনালোকৰ মাজলৈ এনেকুৱা বহুতো জৈৱিক খেতি আমি লৈ আহিব পাৰোঁ। ধন্যবাদ।